নমস্কাৰ মহযুঁজ প্ৰেমিক অসমবাসী ৰাইজ কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে সো আজি নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ মই ইমান দিন ভিডিঅ' দিয়া নাই কাৰণ মানে অলপ বিজি হৈ আছিলোঁ মই যাৰ কাৰণে ভিডিঅ' দিব পৰা নাই মোৰ এক্সাম চলিছিলে যাৰ কাৰণে ভিডিঅ' দিব পৰা নাই মেইন কাৰণ হ'ল যে মিষ্টাৰ ব্লেক তেখেতে বহুত ধুনীয়াকৈ ভিডিঅ' বনাই পেলাই দি আছে যাৰ কাৰণে আমি ভাবিলোঁ যে এইকেইদিন আমি ভিডিঅ' নিদিয়াটোৱে ভাল হ'ব কাৰণ তেখেতে ইমান ধুনীয়াকৈ ভিডিঅ' বনাই দি আছে যাৰ কাৰণে ভিডিঅ' দিয়া নাই গাইজ আপোনালোকে কমেণ্ট কৰি পেলাই জনাব যে আপোনালোকে ভিডিঅ' চাব বিচাৰে নে নিবিচাৰে যদিহে বিচাৰে তেন্তে আকৌ ভিডিঅ' দিম আৰু আজি ভিডিঅ'টো লৈ আনিছোঁ বিজয় বৰদলৈৰ মহটো যুঁজৰ সময়ত কেনে আছিলে আৰু বৰ্তমান কেনে আছে চ' এই দুটা ভিডিঅ' একেলগে কম্বাইন কৰি পেলাই আপোনালোকক দেখাম যে যুঁজৰ সময়ত কেনেকুৱা আছিল আৰু বৰ্তমান কেনেকুৱা হৈছে চ' আপোনালোকে কমেণ্ট কৰি পেলাই জনাব স্বাস্থ্য পাতি কেনেকুৱা ঠিকেই আছে নে কমিছে বা বাঢ়িছে বা কেনেকুৱা লাগিছে বা অহা বছৰ কেনেকুৱা ধৰণৰ হ'ব চ' আপোনালোকে কমেণ্ট কৰি পেলাই জনাব চ' জাষ্ট আপোনালোকক অলপহে 2-2.5 মিনিটমান ভিডিঅ' দেখাম চ' আপোনালোকে চাব শেষলৈকে গাইজ এইটো হ'ল যুঁজৰ সময়ৰ দৃশ্য বিজয় বৰদলৈ মহটো 12 বজীয়া যুঁজত লৈ গৈছিলে যে 12 বজীয়া যুঁজৰ সেইটো সময়ৰ দৃশ্য চব মহটো চেম্পিয়নৰ লগত হায়েষ্ট ৰেকৰ্ড কৰিছিলে 12 বজীয়া ফিল্ডখনত এতিয়ালৈকে চেম্পিয়ন আসাম চেম্পিয়নটো হাৰা নাই কোনো মহৰ লগত সকলোৱে জানো কিন্তু সেই মহটোৰ লগত সকলোতকৈ বেছি সময় যুঁজা আৰু বেছি তয়াময়া যুঁজা এইটোৱেই মহ প্ৰায় 28 মিনিটমান যুঁজিছিলে বহুত ভাল যুঁজিছিলে বহুত ভয়ানক যুঁজিছিলে চ' আমি সকলোৱে যিসকলে 12 বজীয়া যুঁজত গৈছোঁ সেইসকলে চাইছোঁ যদিও মানে তেতিয়া মানে ভিডিঅ' কৰিব দিয়া নাছিলে বহুতে ভিডিঅ' কৰিব পৰা নাই যাৰ কাৰণে ইউটিউবত মানে মহটোৰ যুঁজ একদম নাই এই যুঁজটো নাই আছে যদি ইমান সম্পূৰ্ণ নাই গতিকে যিসকল তাত গৈছিল সেইসকলে যাব পাৰিছে বহুত ভয়ানক যুঁজিছিলে বহুত ভাল যুঁজিছিলে সেই মহটো চাওক সেইটো যুঁজৰ সময়ত 12 বজীয়া যুঁজৰ সময়ত আৰু গাইজ এইটো হ'ল যুঁজৰ সময়ৰ দৃশ্য চাওক কেনেকুৱা হৈছে কেনেকুৱা লাগিছে আপোনালোকৰ তাত কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব মোৰ তাত লাগিছে যেন অলপ স্বাস্থ্য পাতি অলপ বাঢ়িছে অলপ পেটল হৈছে আগতে অলপ পেটল আছিলে কিন্তু এতিয়া অলপ যোন পেটলটো বেছিহে হৈছে চাওক শিংযোৰ কিন্তু বহুত ভাল শিংযোৰ কাৰণ চেম্পিয়ন হওক 8 বাৰ পেলাই দিছিলে শিংযোৰ মানে বহুত ভালেই হয় কিন্তু বহুত খাতাৰনাক শিংযোৰ হয় চাওক মহটো কিন্তু দেখাত বহুত ধুনীয়া লাগে যদিও দূৰৰ পৰা দেখিলে সৰু সৰু লাগে কিন্তু ই ভয়ানক যুঁজে 12 বজীয়া যুঁজতহে গম পোৱা গৈছিলে যে চুটি মানে জলকীয়াৰ যে মানে জালটো বেছি থাকে আৰু গাইজ কোৱালিটি অলপ বেয়া যাৰ কাৰণে চৰি কাৰণ মই নিজে ভিডিঅ' ৰেকৰ্ড কৰা নাছিলোঁ বেলেগ এজনে মোক দিছিলে সেইটো কাৰণে মই শ্বেয়াৰ কৰি আছোঁ চাওক চ' গাইজ সকলোকে বহুত বহুত ধন্যবাদ যে আপোনালোকে ইমান ধৈৰ্য ধৰি পেলাই ভিডিঅ'টো চাইছে চ' আজিলৈকে এইখিনিয়ে লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ সকলোকে